হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰৰ বা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পলিটিকেল ছায়েন্সৰ 5 নম্বৰ চেপ্টাৰ সমসাময়িক দক্ষিণ এছিয়া। এই চেপ্টাৰটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। আৰু পাঠৰ ভিতৰুৱা কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ এড কৰা আছে, গোটেইকেইটা কুৱেশ্যন আলোচনা কৰিম, গতিকে তোমালোকে চাই যাবা। ইয়াত 1 নম্বৰটোত দিয়া আছে যে সমসাময়িক দক্ষিণ এছিয়া। 1 নম্বৰ কুৱেশ্যন, দক্ষিণ এছিয়া কি? দক্ষিণ এছিয়া হ'ল এছিয়া মহাদেশৰ বিশেষ ভূ ৰাজনৈতিক আৰু কিছুমান ৰাষ্ট্ৰ, যেনে এছিয়া মহাদেশৰ কেইটামান দেশ আছে, ভাৰত, বাংলাদেশ, পাকিস্তান, এই গোটেইকেইটা দেশ একেলগে গোটেইকেইটা ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপক সামৰি এই দক্ষিণ এছিয়া গঠিত হৈছে বা ইয়াক দক্ষিণ এছিয়া বুলি কোৱা হয়। আৰু বৰ্তমান আফগানিস্তানক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আগতে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ আছিল 7খন, কিন্তু বৰ্তমান দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ সংখ্যা হৈছে 8খন। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে, তাৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে তাৰ পিছৰটো চাই যোৱা। ভাৰত আৰু বাংলাদেশৰ মাজত থকা দুখন সহযোগিতামূলক আৰু বিবাদৰ ক্ষেত্ৰ উল্লেখ কৰা। অৰ্থাৎ সহযোগিতা কি কি ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত অৰ্থনৈতিক বা বাণিজ্যিক চুক্তি দেশৰ মাজত ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটোৱা, দুৰ্যোগ ব্যৱস্থা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যুটীয়া পদক্ষেপ, বিবাদৰ ক্ষেত্ৰ 1 নম্বৰ গংগা আৰু তিষ্টা নদীৰ পানীৰ বণ্টনক লৈ হোৱা মতানৈক্য বা বিবাদ। তাৰপিছত 2 নম্বৰ বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ অনুপ্ৰৱেশ সমস্যা বা অনুপ্ৰৱেশকাৰীৰ সমস্যা। তাৰ পিছৰটো আছে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ নাম লিখা। পৰীক্ষা তেনেকুৱা আহিব যে দক্ষিণ এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা, যেনে ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তান। 4 নম্বৰ পাকিস্তানৰ গণতন্ত্ৰৰ সফল নোহোৱাৰ কাৰণসমূহ কি কি? নাইবা পাকিস্তানৰ গণতন্ত্ৰ বিফল হোৱাৰ কাৰণসমূহ কি কি? সামাজিক প্ৰভাৱ, পাকিস্তানৰ সমাজৰ ব্যৱস্থাত সামৰিক বাহিনী, ধৰ্মীয় নেতা, ধৰ্মযাজক আৰু জমিদাৰ গোষ্ঠীৰ অত্যাধিক সামাজিক প্ৰভাৱৰ ফলত গণতন্ত্ৰ বিফল হৈছে। সামৰিক হস্তক্ষেপ, ৰাজনৈতিক অস্থিৰতা আৰু অদক্ষতাৰ সুযোগ লৈ বাৰে বাৰে হোৱা সামৰিক অভ্যুত্থান, আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ বা পাকিস্তানে এক সুস্থ গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ বাবে কোনো শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সমৰ্থন পোৱা নাই। এই তিনিটা বহলাই লিখিবা, পাৰিলে আৰু এটামান পইণ্ট লিখি দিবা। তাৰপিছত আছে 5 নম্বৰ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ হ'ল কাশ্মীৰ সমস্যা, জম্মু আৰু কাশ্মীৰৰ ভৌগোলিক সীমা আৰু সাৰ্বভৌমত্বক কেন্দ্ৰ কৰি চলা দীৰ্ঘদিনীয়া বিবাদ, সীমাৰ বিবাদ, সন্ত্ৰাসবাদ, পাকিস্তানৰ অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ফলত হয়। লুক ইষ্ট পলিচি মানে কি? লুক ইষ্ট পলিচি বা পূব ফালে চোৱা নীতি কি? 1991 চনত নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত আৰম্ভ হোৱা লুক ইষ্ট পলিচি পূবলৈ চোৱা নীতি হ'ল ভাৰতৰ এক অন্যতম বৈদেশিক নীতি। ইয়াৰ মূল উদ্দেশ্য আছিল যে দক্ষিণ পূব এছিয়াৰ বা দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু কৌশলগত সম্পৰ্ক শক্তিশালী কৰা। ইয়াকে লুক ইষ্ট পলিচি বুলি কোৱা হয়, আৰু ইয়াক বৰ্তমান এক্ট ইষ্ট পলিচি বুলি কোৱা হয়। সাৰ্ক কি? সাৰ্কৰ বিষয়ে চমুকৈ লিখা। সাৰ্কৰ সম্পূৰ্ণ নাম হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন, দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতাৰ সংস্থা। গঠন 1985 চনত 8 ডিচেম্বৰ তাৰিখে বাংলাদেশৰ ৰাজধানী ঢাকাত এই সংস্থা গঠন কৰা হয়, আৰু ইয়াৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। ইয়াৰ উদ্দেশ্য দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজৰ আঞ্চলিক সহযোগিতা বৃদ্ধি কৰা, অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন ত্বৰান্বিত কৰা। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা। ভাৰত আৰু চীনৰ সম্পৰ্ক দ্বিমুখী, এফালে সহযোগিতা আনফালে প্ৰতিযোগিতা। যেনে সেই সম্পৰ্কবিলাক হ'ল বাণিজ্যিক দিশ, দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ যথেষ্ট উন্নত আৰু বৃদ্ধি পাইছে। বিবাদৰ দিশ, 1962 চনৰ সীমান্ত যুদ্ধৰ পিছৰ পৰা দুয়োখন দেশৰ মাজত সীমা বিবাদ, যেনে অৰুণাচল প্ৰদেশ আৰু লাডাখ সীমান্ত চলি থকা শেহতীয়া বিবাদ। আৰু শেহতীয়াকৈ ডোকলাম 2017 চনত আৰু গালৱান উপত্যকাৰ 2020 চনৰ সংঘৰ্ষ সম্পৰ্ক অধিক জটিল কৰি তুলিছে। তাৰ পিছৰটো আছে শ্ৰীলংকাৰ সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। এইটো 2015 আৰু 19 চনত আহিছিল 2 মাৰ্কৰ বাবে। শ্ৰীলংকাৰ জাতীয়তাবাদী তথা গোষ্ঠীগত সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম হ'ল সিংহলী আৰু তামিল। সংখ্যাগৰিষ্ঠ সিংহলী আৰু তাৰপিছত আছে সংখ্যালঘিষ্ঠ বা সংখ্যালঘু তামিল। তাৰ পিছৰটো কি আছে চাই যোৱা, যে ফাৰাক্কা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল। এইটো 2023 চনত আহিছে। গংগা নদীৰ পানীৰ ভাগ বণ্টনক লৈ 1996 চনত 12 ডিচেম্বৰ তাৰিখে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি স্বাক্ষৰিত হয়, ফাৰাক্কা ট্ৰিটি। তাৰ পিছৰটো আছে চাপ্টাৰ বিষয়ে চমুকৈ লিখা। এইটো 2014 চনত আহিছিল।
যে চাপ্টাৰ সম্পূৰ্ণ নাম হ'ল সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া, দক্ষিণ এছীয় মুক্ত বাণিজ্য অঞ্চল। 2004 চনত ইছলামাবাদত অনুষ্ঠিত দ্বাদশ সাৰ্ক সন্মিলনৰ সাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে চুক্তিত স্বাক্ষৰ কৰে। তাৰ পিছতো আছে, তাৰ পিছতো দিয়া আছে, ই 2006 চনৰ 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ইয়াৰ মূল লক্ষ্য বা উদ্দেশ্য হ'ল দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত পাৰস্পৰিক আমদানি ৰপ্তানি কৰ বা টেৰিফ হ্ৰাস কৰি মুক্ত বাণিজ্য অঞ্চল গঢ়ি তোলা বা মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ়ি তোলা। তাৰপিছত আছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ কি কি? এইটো 2020 চনত আহিছিল। ইয়াৰ কাৰণসমূহ হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণ কাশ্মীৰ সমস্যা, স্বাধীনতাৰ পিছৰ পৰা জম্মু কাশ্মীৰ ভূখণ্ডক লৈ চলি অহা মূল বিবাদক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত কাজিয়া বা বিবাদ হয়। সন্ত্ৰাসবাদ, পাকিস্তানৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা সীমাৰ সিপাৰ সন্ত্ৰাসবাদ আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ ফলত হয়। সীমা নিৰ্ধাৰণ বিবাদ, চাৰ্ক-ক্ৰিক্স অঞ্চলৰ জলসীমা নিৰ্ধাৰণক লৈ থকা মতানৈক্য হয়। তাৰপিছত নদীৰ পানী ভাগ-বণ্টন, সিন্ধু নদীৰ উপনদীসমূহৰ পানীৰ ব্যৱহাৰক লৈ মাজে মাজে সৃষ্টি হোৱা উত্তেজনা। এইকেইটা হৈছে ইয়াৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ মূল ক্ষেত্ৰ। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। এইটো 2017 চনত আহিছিল। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্ক অত্যন্ত শীতল আৰু উত্তেজনাপূৰ্ণ। 2016 চনত উৰি আৰু 2019 চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে সকলো ধৰণৰ দ্বিপাক্ষিক আলোচনা স্থগিত ৰাখিছিল। তদুপৰি 2019 চনত ভাৰত চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত দুই দেশৰ কূটনৈতিক সম্পৰ্ক অধিক অৱনতি ঘটে। বৰ্তমান বাণিজ্য আৰু ক্ৰীড়া সম্পৰ্কও প্ৰায় বন্ধ হৈ আহিছে। বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1971 চনত 26 মাৰ্চত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল। তাৰ পিছৰটো আছে, তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যন, ভাৰতে কেতিয়া পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল? ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা 1974 চনৰ মে মাহত পোখৰাণত, ৰাজস্থানৰ পোখৰাণ 1 কড নামৰ স্মাইলিং বুদ্ধ নামৰ ঠাইত ইয়াৰ পাৰমাণৱিক অস্ত্ৰ, আৰু দ্বিতীয়বাৰৰ বাবে 1998 চনৰ মে মাহত পোখৰাণ 2 কড নামৰ অপাৰেটিং শক্তি পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। মালদ্বীপত কোন চনত গণৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল? 1968 চনত মালদ্বীপত গণৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। ৰিপাব্লিক্স প্ৰতিষ্ঠা কৰা হৈছিল। পাকিস্তানৰ সংবিধান কেতিয়া গ্ৰহণ আৰু বলবৎ কৰা হৈছিল? পাকিস্তানৰ বৰ্তমান সংবিধানখন 1973 চনৰ 10 এপ্ৰিলত গ্ৰহণ কৰা হৈছিল আৰু একে বছৰতে 1973 চনৰ 14 আগষ্টৰ পৰা বলবৎ কৰা হয়। এইটো বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে, তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে এইটো চাই যাবা। এইটো বহুতো কেইটা কুৱেশ্যন সোমাই আছে ইয়াত 1 মাৰ্কৰ। মই যিবিলাক টপিকছ দিছোঁ লং কুৱেশ্যনৰ ভিতৰত বহুতো শ্বৰ্ট কুৱেশ্যন সোমাই আছে, গতিকে তোমালোকে সেইবোৰ লিখি ল'বা। তাৰপিছত দিয়া আছে যে পাকিস্তানৰ সৰ্বপ্ৰথম সংবিধান 1956 চনত বলবৎ কৰা হৈছিল। এইটো কৈছে পাকিস্তানৰ প্ৰথম সংবিধান কেতিয়া বলবৎ কৰা হৈছিল? 1956 চনত। এইটো লিখিবা। নেপালত কেতিয়া নতুন সংবিধান বলবৎ কৰা হয়? 2015 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে নেপালত প্ৰথম নতুন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক সংবিধান প্ৰৱৰ্তন কৰা হৈছিল। আৰু তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে। তাৰপিছত আছে হিন্দু জলচুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? এইটো হিন্দু জলচুক্তি 1960 চনৰ 19 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত বিশ্ব বেংকৰ সহযোগত বা মধ্যস্থতাত হিন্দু জলচুক্তি ইণ্ডাছ ৱাটাৰ ট্ৰিটি স্বাক্ষৰিত কৰা হৈছিল। আৰু এইটো যথেষ্ট ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। তাৰ পিছৰটো আছে, তাৰ পিছৰটো চাই যোৱা। নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা 2টা প্ৰত্যাহ্বান বা ভাবুকি লিখা। ৰাজনৈতিক অস্থিৰতা, সলনি হোৱা চৰকাৰ আৰু বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত থকা চৰম ক্ষমতাৰ কেন্দ্ৰীয় সংঘাত। মাওবাদী সশস্ত্ৰ গোটৰ পুনৰুত্থান আকাংক্ষা। প্ৰাক্তন মাওবাদী বিদ্ৰোহীসকলক পুনৰুত্থানৰ ফলতো নেপালৰ গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হৈছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব